সদৌ কৰ্মৰত অনিয়মীয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী দীৰ্ঘদিনে চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে সচলত প্ৰতিবাদত বহিল শিক্ষকসকল 1991 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তি পাইছিল শিক্ষকসকলে কিন্তু নিয়মীয়াকৰণ হোৱা নাছিল শিক্ষকসকলৰ চাকৰি এইসকল শিক্ষকৰে 4548 গৰাকী শিক্ষকক 2021 চনত নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছিল কিন্তু চৰকাৰী বিষয়াৰ ভুলৰ বাবে একে কেটেগৰীৰে বহু কেইগৰাকী শিক্ষকে নাপালে নিযুক্তিপত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বঞ্চিত শিক্ষকসকলক পদ নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈকে পদ নিয়মীয়াকৰণ নহল হাজাৰ হাজাৰ শিক্ষকৰ যোৱা 9 আৰু 10 জানুৱাৰীৰ গুৱাহাটীৰ সচলত এইসকল শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও একো ফল লাভ নকৰাত আজি পুনৰ প্ৰতিবাদত বহে শিক্ষক শিক্ষয়িত্ৰীসকল মুখ্যমন্ত্ৰী ছাৰে আমাক এটা চুক্তি দিছিলে এই চুক্তিটো যেতিয়া আমাৰ সতীৰ্থবৃন্দই চাকৰি পাইছিলে 2021 চনত এতিয়া 45 দিনৰ ভিতৰত তেওঁ আমাক চাকৰি দিম বুলি কৈছিলে এতিয়া তেওঁ আমাক এতিয়া আজি বিধানসভা মানে আহি আছে তেওঁ ইমানবিলাক আজি অংগনবাদী কথা কৈছে আৰু হেৰিৰ কথা কৈছে ৰান্ধনিৰ কথা কৈছে আমাৰ কথাখিনি তেওঁ উল্লেখ কৰা নাই সেইটো কাৰণে আমাৰ বহুত দুখ লাগিছে আজি আমন অন্বেষণ কৰিবলৈ আমি ইয়াত বাধ্য হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ আগন্তুক যি বিধানসভাৰ বাজেট অধিৱেশন আছে এই বাজেট অধিৱেশনৰ আগতেই আমাৰ এই সমস্যা হিচাপে থাকিবলৈ নিদি তেখেতে বাস্তৱত ৰূপায়িত কৰি আমাৰ এই শিক্ষকসকলৰ যি দুৰ্ভগীয়া জীৱন এই দুৰ্ভগীয়া জীৱনবোৰৰ এটা শান্তিপূৰ্ণ জীৱনলৈ উন্নীত কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ